গুড মৰ্নিং এভৰিৱান, আশা কৰোঁ সকলো কুশলে আছে। এয়া আমি লোকেল মুৰ্গীক ধান আৰু ৰাইচ পলিচ খুৱাইছোঁ। ইয়াত ধান আৰু ৰাইচ পলিচ আছে। দানাটো খুৱাই থাকিলে যিহেতু লোকেলৰ গুণাগুণ নাহিব, সেইকাৰণে ধান আৰু ৰাইচ পলিচ দিছোঁ। এয়া চাওক দানা পাত্ৰত ৰাইচ পলিচ আৰু ধান দিয়া হৈছে। এয়া দেখা পাইছে। আৰু লগতে এয়া চাওক, এটা অমিতা পাত ওলমাই দিয়া হৈছে। এয়া যাতে অমিতা পাতো খাওক আৰু লগতে ধান আৰু ৰাইচ পলিচ খাওক। এয়া যাতে লোকেল মুৰ্গী গুণাগুণখিনি আহক সিহঁতৰ। এইখিনি লোকেল মুৰ্গীখিনি, এইখিনি আপোনালোকক সদায় দেখাই আছোঁ মই। লোকেল মুৰ্গীখিনি এইখিনি দেখাই আছোঁ। এয়া প্ৰতিটো পাত্ৰত ধান আৰু ৰাইচ পলিচ দি দিছোঁ। যিহেতু সকলোৱে আমি লোকেল মুৰ্গীক এৰি দিব নোৱাৰোঁ, কাৰণ আমাৰ তেনেকৈ ঠাই নাথাকে সকলোৱে। কিন্তু ঠাই নাই বুলিতো আমি লোকেল মুৰ্গী ফাৰ্মখনটো বন্ধ কৰিব নোৱাৰোঁ। সেইকাৰণে মই ভাবিলোঁ, ঠাই নাই যেতিয়া যিডোখৰ জেগাত লোকেল মুৰ্গীখিনি পুহিছোঁ তাতে সিহঁতক নেচাৰেল খানাৰ যোগান ধৰোঁ। সেইকাৰণে সেই নেচাৰেল খানাৰ যোগান ধৰিছোঁ, যি মই সদায় ভিডিঅ' আকাৰে আপোনালোকক দেখাই আছোঁ। আৰু আজিকালি মানে এৰি দিবলৈও ভয়। এই বাহিৰত এই মুৰ্গীবিলাকে অখাদ্য খাই দিয়ে, যাৰ কাৰণে গৈ বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি সিহঁতৰ শৰীৰত। আৰু বৰ্তমান ঠাণ্ডা দিন, বেক্টেৰিয়েল ইনফেকশ্যনটো পটককৈ হৈয়ে যায়। যিহেতু ৰ'দৰ তাপমাত্ৰাটো কম থাকে, যাৰ কাৰণে বীজাণুটো খুব সোনকালে বহুত বেছি স্পীডত বিয়পিবলৈ সুবিধা পায় বীজাণুবিলাকে। আৰু দেখিছোঁ বহুত জেগাত গ্ৰীণ নেট মাৰি দিয়ে, গ্ৰীণ নেট মাৰি এটা বাউণ্ডেৰী চিল কৰি দিয়ে। কিন্তু কিছু সংখ্যক কুকুৰা সেই গ্ৰীণ নেট ক্ৰছ কৰিও গৈ মানে গ্ৰীণ নেটৰ বাহিৰত গৈ ঘূৰি ফুৰে আৰু তাত গৈ অখাদ্য কিছুমান খাই দিয়ে। তাৰমানে এতিয়া মানে কোনো পিনৰ পৰাই সুৰক্ষিত নহয় লোকেল মুৰ্গীখিনি। গ্ৰীণ নেটৰ ভিতৰত থাকিলেতো ভালেই, মানে বাহিৰত ওলাই গ'লেও মানে অখাদ্য খাব। গ্ৰীণ নেট নামাৰি নৰ্মেলকৈ এৰি দিলেও অখাদ্য খাব। সেইকাৰণে মানে লোকেল মুৰ্গী পালকসকলে বহুত বেছি ধ্যান সহকাৰে মানে ফাৰ্মখন কৰিব লাগিব, যাতে কোনো প্ৰকাৰে যাতে সিহঁতৰ হেঁপাহৰ ফাৰ্মখনত আৰু মুৰ্গীখিনিত যাতে কোনো ধৰণৰ বেমাৰ নালাগে, তাৰ কাৰণে বহুত বেছি নিজে সাৱধান হ'ব লাগিব। কথা এইখিনিয়ে আছিলে, সকলোৱে নিজৰ সুবিধা অনুযায়ী ফাৰ্ম কৰিব, তাৰে আশা থাকিল। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। পুনৰ সকলোকে অন্য এটি ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে সকলোকে ভালে থাকক। আজিলৈ বিদায়, টাটা।